নমস্কাৰ, মই পল্লৱী গগৈ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু আজি ভিডিঅ'টো লৈ আহিছোঁ আমাৰ গাঁৱৰ সম্পূৰ্ণ এটা অন্য ভিডিঅ'ৰ মাজলৈ। আৰু মই গাঁৱৰ নীতি নিয়মসমূহ আপোনালোকক দেখুৱাই থাকোঁ বাৰু। অইন গাঁৱৰ নীতি নিয়মসমূহতকৈ আমাৰ গাঁৱত অলপমান বেলেগ, আৰু সকলো ঠাই বিশেষে নীতি নিয়মবিলাক বাৰু বেলেগ বেলেগে হয়। কিন্তু আজি সেই নীতি নিয়মৰ মাজলৈ মই যোৱা নাই। আমাৰ গাঁৱৰ নামঘৰত এটা অতীজৰ পৰা কৰি অহা পৰম্পৰালৈহে গৈ আছোঁ। পৰম্পৰা নীতি নিয়ম একচুৱেলি একেই হয়, কিন্তু হ'লেও মানে এইটো এটা একেবাৰে ইউনিক হয়, যিটো নেকি নকৰিলেও মানে গাঁওখন চলে। কিন্তু যিটো নেকি নকৰিলে গাঁওখন চলিলেও কিন্তু এইটো এটা বহুত ডাঙৰ কথা। অকণমানি কথা হ'লেও আপোনালোকৰ কিছুমানৰ কাৰণে সৰু কথা হ'ব পাৰে, কিন্তু আমাৰ বাবে এইখিনি বহুত ডাঙৰ কথা। যিহেতু এখন ঘৰৰ প্ৰথম সন্তানেই হ'ল দেশৰ ভৱিষ্যত, আৰু সন্তানক ভাল কৰিবলৈ আমি কিমান যত্ন কৰোঁ, আৰু তাৰ ওপৰত যদি আৰু কোনোবাই যত্ন কৰে, কোনোবাই উৎসাহ দিয়ে, সঁচাকৈ কিমান ভাল লাগিব আমি জীৱন যুদ্ধত আগুৱাই যাবৰ বাবে। আৰু সেয়াই হ'ল আমাৰ ঘৰখনৰ পাছতে আমাৰ সমাজত আছে এখন নামঘৰ। যিহেতু গাঁৱলীয়া পৰিৱেশত এইখিনি বেছি দেখিবলৈ পোৱা যায়, আৰু সঁচাকৈ এইখন গাঁৱৰ বোৱাৰী হৈ মই নিজকে গৌৰৱ অনুভৱ কৰোঁ। আৰু ল'ৰা ছোৱালীকেইটাও মই আজি লৈ গৈছোঁ সেইখিনি সম্পূৰ্ণভাৱে দেখুৱাবৰ বাবে। যিহেতুকে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক যোনবিলাকে মানে হায়াৰ ছেকেণ্ডেৰী, মেট্ৰিক বা যিকোনো ধৰণৰ ৰিজাল্ট সুন্দৰভাৱে সুখ্যাতিৰে উত্তীৰ্ণ হয়, আৰু আজি যিসকলক সম্বৰ্ধনা জনাবলৈ গৈছে, মানে কৈ দিছোঁ আৰু এতিয়া সম্বৰ্ধনা পৰ্ব এটা হ'ব আজি। সেই সম্বৰ্ধনা অনুষ্ঠানটো হ'ব এইবাৰ 2024 বৰ্ষৰ যোনে যোনে হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক সুখ্যাতিৰে পাছ। এই সম্বৰ্ধনা অনুষ্ঠানখন যেতিয়াৰ পৰা আৰম্ভ কৰিছিলে তাৰ পিছৰ বছৰৰ পৰা সঁচাকৈ ল'ৰা ছোৱালীবিলাকে ইমানেই উত্তীৰ্ণ হাৰ বাঢ়িছিলে আমাৰ ইয়াত। আপোনালোকক ভালকৈ দেখুৱাব পাৰিলে ষ্টেপ বাই ষ্টেপ মানে বছৰবিলাকত আপোনালোকে হয়তো সঁচাকৈ বিচুতি মানি যাব। আৰু আপোনালোকৰ গাঁওবিলাকতো তেনেকুৱা নীতি নিয়ম কৰক, উৎসাহ যোগাওক ল'ৰা ছোৱালীবিলাকক, পঢ়িবলৈ উৎসাহ পাব। গাঁৱৰ পৰিৱেশত বিশেষকৈ ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰিয়ে বেছি ভাল পায়, মানে পঢ়া শুনাত ইমান মন নকৰে কাৰণে গাঁৱৰ ল'ৰা ছোৱালীবিলাক বহুত পিছ পৰি থাকিব লগা হয়। ক'ৰবাত কেতিয়াবা এটাহে ভাল হয়, কিন্তু আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক তেনেকুৱা নহয়। আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক প্ৰায়ে 6টাত, 5টাত, 4টাত তেনেকুৱা লেটাৰ পাই পাছ কৰে। মানে আজি ইমান গাল যে আপোনালোকক ল'ৰা ছোৱালী দেখুৱাইছোঁ, সেইগাল গোটেই গালেই হয় ফাৰ্ষ্ট ডিভিজনৰ ওপৰত, মানে 1টাত লেটাৰ, 2টাত লেটাৰ পৰা আদি কৰি 6টালৈকে লেটাৰ। প্ৰথম যোনগৰাকী আদৰণি জনাব সেইগৰাকী মই আপোনালোকৰ আগতে ভিডিঅ'ত মই দেখুৱাইছোঁ। সেইগৰাকী হ'ল আমাৰ পাঠকৰ ছোৱালী, 6টাতে লেটাৰ পাইছে। আৰু 6টাত লেটাৰ পৰা গোটেইখিনিকে মই এতিয়া দেখুৱাবও নোৱাৰিম, আৰু আপোনালোকে মোৰ লগত সহযোগ কৰি থাকিলে নিশ্চয় আপোনালোকক মই পৰৱৰ্তী পৰ্যায়ত বহুতৰ লগত চিনাকি কৰাই দিম, দেখাম। আৰু আপোনালোককো আশা কৰোঁ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, আৰু যিমান নহ'লেও সকলোবিলাক গাঁৱতে যাতে এনেকুৱা অনুষ্ঠান আয়োজন কৰে যিটো নেকি অনুষ্ঠানৰ দ্বাৰা সমাজৰ উন্নতি হয়, সেইটো ক'বলৈ ধন্যবাদ। ইয়াৰ পিছতে জামিনী গগৈ আমাৰ উপসভাপতি মহোদয়ে সম্বৰ্ধনা জনাব। আমাৰ গাঁৱত সম্বৰ্ধনাৰ পৰ্ব চলি আছে, আপোনালোকে দেখাই পাইছে। আৰু এখনি গামোচা পিন্ধাই দিয়া হৈছে, আৰু এখন কিতাপ উপহাৰ দিয়া হৈছে, আৰু লগতে এটা গছপুলি। আৰু গছপুলিটো সঁচাকৈ এতিয়া এইটো সময়ত মানে গছপুলি এটা প্ৰদান নকৰিলে আধৰুৱা হৈ ৰ'ব। যিহেতু এতিয়া আমি সকলোৱে গছ ৰুব লাগে, গছ কাটি ধ্বংস কৰা হৈ গৈছে, বহুত বেছি গছ কটা হৈছে। আৰু গছ থাকিলেহে মানুহ থাকিব, আৰু সকলোৱে জানে। এতিয়া সেই তাৰ ওপৰত লক্ষ্য ৰাখি গছপুলি উপহাৰ দিয়া হৈছে, আৰু লগতে এখন কিতাপ আৰু এখন গামোচা। আৰু আপোনালোকৰ ফালে যদি এনেকুৱা নিয়ম নাই, এতিয়াৰ পৰা আৰম্ভ কৰি দিয়ক।
আৰু ফাৰ্ষ্ট ডিভিজন ছেকেণ্ড ডিভিজন যদি কমি আছে তেনেহ'লে থাৰ্ড ডিভিজনখিনিও কৰিব পাৰে। আমাৰ ইয়াতো থাৰ্ড ডিভিজন হোৱা গোটাই দিবলৈ হ'লেতো বহুত ল'ৰা ছোৱালীয়ে হৈ যাব। এতিয়া ফাৰ্ষ্ট ডিভিজনৰ পৰা লেটাৰ মাৰ্ক পোৱালৈকে কিমানখিনি চাওকচোন বাৰু ষ্টুডেণ্ট। ইফালে লাইন লাইনকৈ বহি থকা সকলোবিলাক বেছি, কিন্তু ছোৱালীৰ সংখ্যা বেছি দেই, সঁচাকৈ ছোৱালীবিলাক বেছি আগবঢ়া। ইয়াৰ পিছতে আৰু কি হৈ যায় এটি ৰসপুৰীয়ে ইয়াৰ পিছতে পুৰণি গগৈ আমাৰ অন্যতম আমাৰ গাঁৱৰ মানুহ নিৰ্মল গগৈ এবাৰে জন্মই পূজা পুত্ৰ জন্মনি পূজা পুত্ৰ পুৰণি গগৈ যদি উপস্থিত নাই তেন্তে তেওঁৰ অভিভাৱক যদি কোনোবা আছে তেখেতকো আহিব পৰা কোনোবা পুৰণি গগৈ তেখেতক সমাধান দিব আমাৰ বান্ধৱ নিৰ্মল গগৈ জন্মনি পূজা পুত্ৰ ৰবি গগৈ বায়েক হয় ইয়াৰ, বায়েক যিটো পিতেক জীয়েক কাৰণে ভাইকে সম্বৰ্ধনাখিনি লৈ লৈছে। লগতে এখন প্ৰধান নাম
নারায়ণ নামৰ এখন উৎকৃষ্ট গ্ৰন্থ অন্নদা সমন্বয় বাইদেউৰ এখন উৎকৃষ্ট গ্ৰন্থ পঢ়ি খুব ভাল পাব আৰু এইখন গ্ৰন্থ এটা সম্পূৰ্ণ আছে আমাৰ তুলন গৌৰৱ ইয়াৰ লগে লগে ৰেণু গগৈয়ে এটি গ্ৰন্থ প্ৰদান কৰিব কণিকা হ'ব ৰেণু গগৈ প্ৰদান কৰিব অগাষ্ট একেবাৰে নজনাকৈ আমি নিষ্কাম দৌৰ কৰিছিলোঁ এটা আচৰিত কথা যে আইতাকে মিলি গ'ল আশীৰ্বাদ দিবই আৰু বিশেষকৈ কিবা এটা আয়োজন কৰাৰ আগতে প্ৰচিডিংখন বনাই লোৱাটো একেবাৰে জৰুৰী আৰু সেয়া নামঘৰ পৰিচালনা সমিতিয়ে আমাৰ কামখিনি কৰে আৰু ইমান ধুনীয়াকৈ প্ৰচিডিংখন তৈয়াৰ কৰিলে যে আইতাকেই নাতিনীয়েকক গছপুলিটো দিব লগা হ'ল একেবাৰে নজনাকৈ হ'ল কিন্তু সেইটো এটা ভালেই হ'ল বাৰু আৰু ভগৱানৰ কৃপা আছে এইখিনি নামঘৰৰ যিখিনি কাম কাজত এয়া হ'ল বৰ্তাকে লৈছে মানে নাতিনীয়েক নাহা কিছুমান অহাও নাই মানে বহুত অহাও নাই ইয়াত দেই অহা হ'লেতো নামঘৰ ভৰিয়ে পৰিলেহেঁতেন আৰু এইগৰাকী গৈছে এইগৰাকী হ'ল এংকৰিং কৰি থকা দাদাৰ ছোৱালী আৰু চাই যাওকচোন আৰু অলপমান আছে আৰু যিসকলে ধৈৰ্য সহকাৰে চাই আছে ভিডিঅ'টো বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ ফালে যদি এনেকুৱা নিয়ম আছে প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি নাই তেনেহ'লে আৰম্ভ কৰক যিহেতু গাঁৱৰ ল'ৰা ছোৱালীবিলাকক গাঁৱৰ মানুহবিলাকে উৎসাহ দিব লাগিব প্ৰধান কথা তাৰপিছতহে বেলেগলৈ যাবগৈ আৰু সেয়াই আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু অলপমান আছে চাওক আৰু বহুত বেছি ভিডিঅ' নোৱাৰি কৰা আৰু কিছুমান থাকিও গ'ল বাৰু মোৰ অকণমান এইটোৱে আমনি কৰিলে যে সেইবাবে মই ইমান কৰিবও নোৱাৰিলোঁ এতিয়া ইমানেই আছিলে ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ মুন্ডা ছোৱালী আমাৰ হা মুনু মুনু হেৰি কি কয় গজেন ৰমেন বুলি ক'লে ডুম আহিব নে তোলাত আহিব এতিয়াচোন মায়ে ভিডিঅ' কৰি আছে
গগৈ তেওঁ এখন অতি মূল্যৱান গ্ৰন্থ আমাৰ পৰা মাননীয় মুখ্যমন্ত্ৰীৰ গীতা তেখেতক প্ৰদান কৰিব আমাৰ উপস্থিত থকা বগাই আধাৰ এটা দস্তাবেজ নিচান গগৈ প্ৰদান কৰিব লগতে এখন প্ৰদান চাৰিআলি এই কৰে যে এইবোৰ সাংবাদিক সাংবাদিকৰ ভিতৰত নহয় আৰতি মাছি ধন্যবাদ